নমস্কাৰ স্বাগতম জনাইছোঁ নিৰিট একাডেমি ইউটিউব চেনেললৈ মই ৰূপল আমিন আমি চাই আছোঁ ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 6ৰ বিষয়ে এতিয়া চেপ্টাৰ নম্বৰ 6ৰ এক্সাৰচাইজ নম্বৰ 6.1ত কি কৈছে চোৱা সো ইয়াতে দিয়া আছে যে হাউ মেনি মেডিয়ানছ আৰ দেয়াৰ ইন এ ট্ৰাইংগেল যে এটা ট্ৰাইংগেলৰ মেডিয়ান কেইটা আছে এতিয়া মেডিয়ান মানে কি আমি প্ৰথমে শিকিলোঁ মেডিয়ান মানে কি সাপোজ এনেকুৱা যদি এটা ত্ৰিভুজ থাকে এই ত্ৰিভুজটোৰ সাপোজ এনেকুৱা এটা ত্ৰিভুজ আছে তেতিয়াহ'লে ইয়াৰ পৰা যদি আমি এটা ৰেখা এনেকৈ টানি দিওঁ সাপোজ এইডাল বাহুত লাগিল যদি এইখিনি আৰু এইখিনি সমান হয় তেতিয়াহ'লে এইডাল ৰেখা কোৱা হ'ব মেডিয়ান তেতিয়াহ'লে এইটো কোৱা হ'ব কি মেডিয়ান বুলি যদি এনেকুৱা এডাল ত্ৰিভুজ থাকে বা ট্ৰাইংগেল থাকে যদি ইয়াৰ পৰা আমি এনেকৈ এডাল ৰেখা টানি দিওঁ মানে এইটো শীৰ্ষবিন্দুৰ পৰা এইফালে এইডাল বাহুত আহিব আৰু এইখিনি সমান হ'লে তেতিয়াহ'লে এইটো কোৱা হ'ব কি মেডিয়ান বুলি তো চোৱা এনেকুৱা যদি এটা ত্ৰিভুজ আছে আমি আঁকি লৈছোঁ সাপোজ ত্ৰিভুজটো এনেকুৱা যেনেকুৱা এটা ত্ৰিভুজ আছে তো এইটো ত্ৰিভুজৰ ইয়াৰ পৰা এটা মেডিয়ান আঁকিব পাৰিম ইয়াৰ পৰা এটা মেডিয়ান আঁকিব পাৰিম ইয়াৰ পৰা আমি এটা মেডিয়ান আঁকিব পাৰিম তো মেডিয়ান কেইটা আহিব টোটেল আমাৰ মেডিয়ান আহিব কেইটা তিনিটা হাউ মেনি এল্টিটিউডছ আৰ দেয়াৰ ইন এ ট্ৰাইংগেল এতিয়া চোৱা এল্টিটিউড কি আহিব এল্টিটিউড মানে কি আছিল সাপোজ এনেকুৱা এটা ট্ৰাইংগেল আছে ওকে সো ইয়াৰ পৰা যদি আমি এনেকৈ এটা ৰেখা টানি দিওঁ আৰু ইয়াতে যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে ইয়াক কোৱা হ'ব এল্টিটিউড 90 হ'ব লাগিব আৰু আগৰ মেডিয়ানত কি আছিল মাজত যাব লাগিব তেতিয়াহ'লে এল্টিটিউড কেইটা আহিব এটা ইয়াৰ পৰা এটা টানিব পাৰিম দুটা ইয়াৰ পৰা আমি ইচ্ছা কৰি এটা টানিব পাৰিম তিনিটা আমি এনেকৈ তিনিটা এল্টিটিউড টানিব পাৰিম সো ইয়াৰ এনচাৰ আহিব 3 ড্ৰ এ ট্ৰাইংগেল এণ্ড ডিছপ্লে ইটছ মেডিয়ানছ আমি এটা ট্ৰাইংগেল ড্ৰ কৰিব লাগে আৰু ইয়াৰ মেডিয়ানবোৰ দেখুৱাব লাগে সো ধৰি লওঁ এইটো কুৱেশ্যন নম্বৰ 3 ইয়াতে আমি লিখি দিওঁ সাপোজ এটাক নাম দিছোঁ এ বি সি আৰু ইয়াৰ নাম দিলোঁ ডি ই এফ সো মেডিয়ান কি আহিব আমি মেডিয়ান কেইটা লিখি দিওঁ যে মেডিয়ানছ কি আহিব এটা হ'ল এ ডি মেডিয়ানছ এটা হ'ল বি আৰু ই মেডিয়ানছ এণ্ড এটা কি আহিব চি আৰু এফ মেডিয়ান নেক্সট নম্বৰ 4ত কি কৈছে ড্ৰ এ ট্ৰাইংগেল এণ্ড ডিছপ্লে দ্য এল্টিটিউড আমি এটা ট্ৰাইংগেল ড্ৰ কৰিব লাগে আৰু ইয়াৰ এল্টিটিউডবোৰ আমি দেখুৱাব লাগে সো আমি ইয়াতে ছাইডত আঁকি দিওঁ আৰু এল্টিটিউড গোটেইকেইটা আমি দেখুৱাই দিওঁ সো ইয়াতে লিখি দিয়া এইটো কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ এইটো কিমান 4 সো এনেকৈ এটা ট্ৰাইংগেল আমি ড্ৰ কৰিছোঁ ড্ৰ কৰিলোঁ ইয়াৰ পৰা এটা এনেকৈ এল্টিটিউড আনিছোঁ এইটো 90 ডিগ্ৰী আছে সাপোজ ইয়াৰ পৰা এইটো এল্টিটিউড হোৱা নাই অলপ মানে ভালকৈ আমি ড্ৰ কৰি দিওঁ সাপোজ এনেকুৱা এটা আছে এইটো এটা এল্টিটিউড ইয়াতে 90 ডিগ্ৰী হৈছে ধৰি লোৱা আৰু এনেকৈ এটা টানি দিছোঁ সাপোজ ইয়াতে 90 ডিগ্ৰী আছে সো ইয়াৰ নাম দিয়া এ বি চি সাপোজ ইয়াৰ নাম দিছোঁ পি কিউ আৰ সো দিয়াৰ ফৰ এল্টিটিউডছ কি আহিব যে এল্টিটিউডছ ইয়াতে কি আহিব এটা আহিব কি এ পি এটা কি আহিব বি কিউ এটা কি আহিব চি আৰ নেক্সট নম্বৰ 5ত কি কৈছে নেম দ্য এংগেল অপজিট ছাইড অফ এল এম ইন ট্ৰাইংগেল এল এম এন এল এমৰ অপজিট ছাইডৰ কোনটো ট্ৰাইংগেল আছে আমাৰ এইটো কোনটো এংগেল আছে চাব লাগে এল এমৰ অপজিট ছাইডত কি আছে এল এম ক'ত আছে ইয়াত আছে এল এম এই এল এমৰ অপজিট ছাইডত কি আছে এইটো আছে তো এইটোৰ নাম কি আমি লিখি দিম সলিউশ্যন ইয়াতে লিখিব এনেকৈ দ্য এংগেল অপজিট টু সাইড এল এম ইজ এংগেল এইটোৰ নাম কি আহিব এম এন এল বা এল বা লিখি দিব পাৰা এল এন এম হৈ গ'ল সো নেক্সট আমি চাম কুৱেশ্যন নম্বৰ আমাৰ কি আছে ইয়াতে 6 তো চোৱা কুৱেশ্যন নম্বৰ 6ত কি কৈছে নেম দ্য সাইড অপজিট টু দ্য ভাৰ্টেক্স কিউ অফ পি কিউ আৰ এইটো কিউৰ অপজিট ছাইডৰ ভাৰ্টেক্স যিটো আছে ভাৰ্টেক্স যিটো কিউ আছে ইয়াৰ অপজিট ছাইডত কি আছে পি আৰ আছে ইয়াৰ অপজিট ছাইডত কি আছে পি আৰ আছে সো আমি ইয়াতে লিখি দিওঁ যে সলিউশ্যন দ্য সাইড ইয়াতে লিখি দিম আমি দ্য সাইড
opposite to vertex Q of triangle PQR is কি আহিব PR এর অপোজিট সাইড কি আছে PR আছে সো আমি এতে PR লিখে দিম ওকে সো আমার PR আহি গ'ল নেক্সট আমার কি আছে কোশ্চেন নাম্বার 7 কি কৈছে the vertex opposite side to RT RTৰ অপোজিট সাইডৰ ভাৰ্টেক্স কি আছে S আছে তো এনেকে লিখি দিয়া তো তোমালোকে এনেকে লিখি দিবা the vertex opposite to side RT of triangle RST is এতে চোৱা RT ৰ অপোজিট সাইডত কি আছে RT ৰ অপোজিট সাইডত কি আছে S তো আমি লিখি দিম S হৈ গ'ল আশা কৰো এখিনিত কোনো প্ৰবলেম নাই তোমালোকে যদি এখিনি বস্তু নোটছ বিচাৰা তেতিয়াহ'লে তোমালোকে এটা কাম কৰিব পাৰা গুগলত গৈ কিনে তোমালোকে সাৰ্চ কৰিবা www.assamesmedium.com বুলি তো assamesmedium.com বুলি সাৰ্চ কৰাৰ লগে লগে তোমালোকে তাতে ক্লাছ 6 ৰ পৰা ক্লাছ 12 লৈকে প্ৰতিটো বিষয় তোমালোকে তাতে সমাধান পাই যাবা সো তোমালোকে তাৰ পৰা পিডিএফ খিনি ডাউনলোড কৰি লৈ লব পাৰা আৰু যদি কিবা সমস্যা থাকে তোমালোকে কমেন্ট কৰি জনাবা মই হেগিৰে তোমালোকক জনাই দিম ক'ত কি বস্তু তোমালোকে কেনেকৈ পাবা এই গোটেইখিনি বস্তু মই জনাই দিম দিয়া তোমালোকক ওকে এতিয়া সোৱা নেক্সট আমাৰ কোশ্চেন নাম্বাৰ কিমান আছে নেক্সট কোশ্চেন নাম্বাৰ আছে 8 তো 8ত কি কৈছে যে টিক মাৰ্ক দিব লাগে যে টিক দ্য কারেক্ট আনসার এটা সাইডের ভিতরে আমার কোনটো কারেক্ট আমি টিক মার্ক দিম ইন PQR PM is PM2 এটা সোৱা PM2 এইটো PM2 কি আছে PM2 ইয়াতে কি কৰিছে 90 ডিগ্ৰী এংগল কৰিছে তো 90 ডিগ্ৰী এংগল কৰিলে তা কি কোৱা হয় অল্টিটিউড বুলি কোৱা হয় অল্টিটিউড নেক্সট আছে কি if D is the midpoint D to midpoint কাৰ QR মানে এইখিনি আৰু এইখিনি সমান then PD is তেতিয়ালে PD to কি ক'ব মিডিয়ান বুলি ক'ব আমি অলপ আগতে শিকিছিলো মিডিয়ান বুলি ক'ব নেক্সট আমাৰ কি আছে এক্সাৰসাইজ নাম্বাৰ 6.2 আছে তো 6.2 তো আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিছো সো তোমালোকে হেখিনি বস্তু নিশ্চয় চাই লবা সো আমি আকৌ লগ পাই থাকিম তোমালোকক কেনেকে ক্লাছ 6 ৰ পৰা ক্লাছ 12 লৈকে প্ৰতিটো বিষয় আমি সমাধান দি আছো ক'ত এছএমএছ মিডিয়ামত তোমালোকে তাৰ পৰা গোটেই নোটছ খিনি যদি লাগে তেতিয়া তোমালোকে ল'ব পাৰা আৰু কিবা সমস্যা হ'লে তোমালোকে কমেন্ট কৰি জনাব পাৰা ওকে বা বেলেগ কোনো প্ৰবলেম থাকিলে তোমালোকে এটো WhatsApp নম্বৰটো যোগাযোগ কৰিব পাৰা এটো মোৰ পাৰ্সোনাল নম্বৰ হয় ওকে যদি কিবা ইম্পৰ্টেন্ট দৰকাৰ থাকে বা কিবা কোৰ্স ৰিলেটেড কিবা জানিবলগীয়া থাকে তেতিয়া নিশ্চয় তোমালোকে এটো নম্বৰ যোগাযোগ কৰিবা ওকে ধন্যবাদ